নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম মই জয়ন্ত মাধৱ গোস্বামী গুৱাহাটীৰ ফাঁচী বজাৰত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান ড্ৰাগছ ব্যৱসায়ত জড়িত অভিযোগত এজন ব্যৱসায়ী গ্ৰেপ্তাৰ ব্যৱসায়ী সোনু আগৰৱালাক গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰাঞ্চে ব্যৱসায়ী বিনায়ক সামসুখাকো সোধা পোছা কৰে ক্ৰাইম ব্ৰাঞ্চে ফাঁচী বজাৰৰ পৰা ধন বিনিয়োগ কৰা হয় ড্ৰাগছ ব্যৱসায়ত এই বিস্ফোৰক তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে মহানগৰীৰ ব্যৱসায়িক ৰাজধানী ফাঁচী বজাৰৰ পৰাই ড্ৰাগছ ব্যৱসায় অব্যাহত আছে ড্ৰাগছৰ বেহা অব্যাহত আছে ড্ৰাগছৰ ব্যৱসায়ত ফাঁচী বজাৰৰ পৰা ধন বিনিয়োগ কৰাৰ এক চাঞ্চল্যকৰ তথা বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে অধিক লাভৰ আশাত একাংশ ব্যৱসায়ীয়ে বিনিয়োগ কৰে ধন দুই ব্যৱসায়ীৰ পৰা জব্দ কৰা হৈছে 17,22,000 টকা উল্লেখযোগ্য যে দুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল এজন ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ হোৱা বেলতলা ড্ৰাগছ বেপাৰী শংকৰ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ফাঁচী বজাৰৰ পৰা ব্যৱসায়িক মহানগৰী ফাঁচী বজাৰত ক্ৰাইম ব্ৰাঞ্চে চলাইছিল এই অভিযান ড্ৰাগছ ব্যৱসায়ত জড়িত অভিযোগত এজন ব্যৱসায়ী গ্ৰেপ্তাৰ কৰা হয় ব্যৱসায়ী সোনু আগৰৱালাক গ্ৰেপ্তাৰ কৰা হৈছে লগতে ব্যৱসায়ী বিনায়ক সামসুখাক সোধা পোছা কৰিছে ক্ৰাইম ব্ৰাঞ্চে ফাঁচী বজাৰৰ পৰা ধন বিনিয়োগ কৰা হয় ড্ৰাগছ ব্যৱসায়ত অধিক লাভৰ আশাত একাংশ ব্যৱসায়ীয়ে বিনিয়োগ কৰে ধন আৰু ইতিমধ্যে 17,22,000 টকা জব্দ কৰা হৈছে দুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল বেলতলাৰ পৰা ড্ৰাগছ বেপাৰী শংকৰ দাস আৰু শংকৰ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে ফাঁচী বজাৰৰ পৰা এজন ব্যৱসায়ীক মুছলপুৰত দুখনকৈ নিৰ্বাচনী সভাত অংশ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰশিমলাগুৰিৰ পৰা সাইকেল ৰেলীত অংশ মন্ত্ৰীগৰাকীৰ নিকাছী আৰু বৰশিমলাগুৰিত বিশাল জনসভাত অংশ ল'ব মন্ত্ৰী হিমন্তই আনহাতে গুৰেশ্বৰতো পদযাত্ৰাত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ষ্টাৰ কেম্পেইনাৰৰ ৰূপত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখনৰ পিছত আনখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে বিটিচি বিজেপিয়ে দখল কৰিবলৈ উঠি পৰি লাগিছে হাগ্ৰামাৰ ভেটিত কপনিৰ সৃষ্টি কৰি এনেদৰে বিশাল বাইক ৰেলীৰে চমক সৃষ্টি কৰি আহিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মুছলপুৰত দুখনকৈ জনসভাত অংশগ্ৰহণ কৰিব গুৰেশ্বৰত পদযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু মুছলপুৰত সাইকেল ৰেলীত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছাব্বিশটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে বিজেপিয়ে বিপিএফক এলাগী কৰি বিজেপিয়ে এবাৰ চমক সৃষ্টি কৰিছে বিটিচি নিৰ্বাচনত বিটিচি দখল কৰিবলৈ উঠি পৰি লাগিছে হাগ্ৰামা মহিলাৰীৰ পৰা বিটিচিৰ মছনদ দখল কৰিবলৈ বিজেপিৰ প্ৰচাৰ অভিযান তুংগত মাজত মাত্ৰ দুটা দিন বাকি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ 7 ডিচেম্বৰত অনুষ্ঠিত হ'ব আৰু তাৰ প্ৰাক্ষণত এনেদৰে দিন ৰাতি একাকাৰ কৰি প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান চলাই গৈছে আৰু এই ক্ষেত্ৰত সবাতোকৈ চৰ্চাত আছে বিজেপি কিয়নো বিজেপিয়ে প্ৰায় কেইবাগৰাকী প্ৰভাৰী নিযুক্তি দিছে প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত আঙুলতা ডেকাই হওক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক বা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হওক এখনৰ পিছত আনখন জনসভাত অংশগ্ৰহণ কৰি গৈছে এইসকল কেম্পেইনাৰে কাইলৈ 5 দিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ আহিব এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং পুনে পুনে শিলচৰত উপস্থিত হ'ব জিতেন্দ্ৰ সিং 6 ডিচেম্বৰত বৰাকৰ 3 জিলাৰ কংগ্ৰেছ কমিটিৰে বহিব বৈঠক 7 ডিচেম্বৰত হাফলঙৰ বৈঠকত বহিব জিতেন্দ্ৰ সিং 8 ডিচেম্বৰত ডিফুত কাৰ্বি আংলং কংগ্ৰেছৰ সৈতে বৈঠকত মিলিত হ'ব জিতেন্দ্ৰ সিং আনহাতে 8 ডিচেম্বৰত বিয়লি উপস্থিত হ'ব যোৰহাটত 9 ডিচেম্বৰত যোৰহাটত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি নিশা নতুন দিল্লীলৈ উভতি যাব জিতেন্দ্ৰ সিং বিদেশী পুঁজিৰে দেশ বিৰোধী কাম কাজ কৰাৰ অভিযোগ আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এআইডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ভেটিত কপনি তুলি এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে সত্য ৰঞ্জন বৰাই বৰাৰ অভিযোগ বছৰি প্ৰায় 70 কোটি টকা বিদেশী পুঁজি লাভ কৰে আজমল ফাউণ্ডেশ্যনে কিন্তু সমাজ সেৱাৰ সলনি এই পুঁজি আজমল ফাউণ্ডেশ্যনে ব্যৱহাৰ কৰে দেশ বিৰোধী আৰু হিন্দু বিৰোধী কাম কাজত শিৱসাগৰত এই বিস্ফোৰক অভিযোগ সত্য ৰঞ্জন বৰাৰ এক সংবাদমেলত বৰাই কয় যে বিগত বছৰত আজমল ফাউণ্ডেশ্যনলৈ বিদেশৰ 5 ঠাইৰ পৰা আহিছে 69.5 কোটি টকা ইয়াৰে মাত্ৰ 2.5 কোটি টকা আজমল ফাউণ্ডেশ্যনে সমাজ সেৱামূলক কাম কাজত ব্যৱহাৰ কৰে বাকি সমুদায় ধন আজমল ফাউণ্ডেশ্যনে হিন্দু বিৰোধী শক্তিৰ নামত খৰচ কৰে বুলি বিস্ফোৰক মন্তব্য কৰে
বিদেশী পুঁজি পঠোৱা সংস্থাসমূহৰ বহুকেইটা ভাৰত বিৰোধী ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত বুলিও অভিযোগ উত্থাপন কৰে বৰাই। অচিৰেই সত্যৰঞ্জন বৰাই আজমলৰ বিৰুদ্ধে গুৱাহাটীত ৰুজু কৰিব এক গোচৰ। উল্লেখযোগ্য যে লিগেল ৰাইট অবজাৰভেটৰী নামৰ এটা সংস্থায়ো আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে বিদেশী পুঁজি দুৰ্ব্যৱহাৰৰ তথ্য প্ৰকাশ কৰিছে। যে 69.55 crore ফান্ডিং আহিছিলে তাৰ প্ৰথম ফান্ডিংটো আহিছে ক'ৰ পৰা জানে আল ইমদাদ ফাউণ্ডেশ্যন UK আৰু সেইটো কাৰ লগত জড়িত জানেনে মই পঢ়ি দিছোঁ শুনিব ইজ ডিৰেক্টলি আজমল ডোনাৰ আল ইমদাদ ফাউণ্ডেশ্যন UK ইজ ডিৰেক্টলি লিংক টু পেলেষ্টাইনিয়ান ইন্তিফাদা স্পেয়াৰ হেডিং টেৰৰ গ্ৰুপ হামাছ which financed numerous suicide bombing in Palestine against Israel. Donor 2, Ummah Welfare Trust of United Kingdom. তেওঁলোকক কি বুলি কৈছে is accused of money laundering and terror financing. আৰু তেওঁলোকক কোনে কৰি থৈছে জানে আইডেন্টিফাই কৰি থৈছে the Ummah Welfare Trust, the UK based, which has been designated as a terrorist entity by the US Treasury. আৰু Turkey based আজমল ডোনাৰ তুৰ্কীত থকা এজন হ'ল IHH ইনসানি ইয়াৰ্ডিন ৱাকফি তাৰ সম্পূৰ্ণ নামটো হ'ল ফাউণ্ডেশ্যন ফৰ হিউমেন ৰাইটছ এণ্ড ফ্ৰীডম এণ্ড হিউমেনিটেৰিয়ান ৰিলিফ ইজ ফ্লেগড বাই মেনি গভৰ্ণমেণ্ট এজেঞ্চিজ ফ্ৰম এক্ৰছ দ্য ৱৰ্ল্ড থিংক টেংকছ এণ্ড মিডিয়া হাউচেছ ফৰ ইটছ ডিৰেক্ট লিংক উইথ অল কায়দা তাৰ 5 নম্বৰ তেওঁ ডোনাৰ হ'ল মুছলিম এইড UK কানেকশ্যনছ উইথ কাশ্মীৰী টেৰৰ গ্ৰুপ হিজাবুল মুজাহিদিন বদৰুদ্দিন আজমল সন্ত্ৰাসবাদী পিতৃ নহয় অসমত বদৰুদ্দিন আজমলৰ দৰে বা AIDFৰ নিচিনা আমছুৰ নিচিনা যিমানবোৰ ইছলামিক সংগঠন আছে আৰ দে নট কানেক্টেড টু দিছ ডনাৰ্ছ তেওঁলোকে সন্ত্ৰাস বিয়পাই থকা আৰু আজমল ফাউণ্ডেশ্যনে বিদেশী পুঁজি দেশ বিৰোধী কাৰ্যকলাপত খৰচ কৰাৰ বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক প্ৰশান্ত ফুকনে এই ঘটনাত CBI তদন্তৰ দাবী কৰে বিধায়কগৰাকীয়ে লগতে কেগৰ দ্বাৰা ক'ত ধন ক'ত যায় তাৰ হিচাপ কৰাৰো দাবী জনায় আনহাতে বদৰুদ্দিন আজমলৰ AIDFৰ সহায় লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ বিচৰা কংগ্ৰেছ দলকো কটাক্ষ কৰে বিধায়কগৰাকীয়ে আজমল ডাঙৰীয়াৰ কংগ্ৰেছৰ লগত মিলি সেইবিলাক ধনেৰে তেওঁলোকে আগন্তুক দিনৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এটা অভিসন্ধি তেওঁলোকে কৰিছে কাৰণ তেওঁলোকৰ মতই হ'ল যে বিজেপি এগেইনষ্টত যাব লাগে লাগিলে তেওঁলোকে যিমান তললৈ নামিব লাগে সিমান তললৈ নামিব পাৰে আজি যিখিনি তথ্য আজি প্ৰকাশ পাইছে সেই তথ্যখিনি মই ভাবোঁ কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে CBI দ্বাৰা তদন্ত কৰিব লাগে আৰু এই আঁচনিবিলাকক CAG দ্বাৰা কিমান পইচা আহিছিল আৰু কি হৈছিল ক'ত খৰচ কৰিছিল ক'ৰ পৰা পইচা পাইছিল এইটো এটা তদন্ত কৰিব লাগে কাৰণ এটা চিৰিয়াছ মেটাৰ এটা ভাৰত চৰকাৰৰ এগেইনষ্টত বাহিৰৰ পৰা ধন আনি ভাৰত চৰকাৰৰ এগেইনষ্টত কিবা বিদ্ৰোহী সংগঠনক আজি পইচা দিব বিদ্ৰোহী সংগঠনক ফাইনেন্সিয়েলি হেল্প কৰিব এইটো এটা অতি দুৰ্ভাগ্যজনক কথা আৰু সেইসকল মানুহৰ লগত বুকুচাত উঠি আজি কংগ্ৰেছে বৈতৰণি পাৰ হোৱা চিন্তা চৰ্চা কৰিছে 180 বছৰীয়া এটা দল ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক আজমল ফাউণ্ডেশ্যনে দেশ বিৰোধী কাৰ্যকলাপ কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই স্বাধীনতাৰ কালৰে পৰা অসমক ইছলামিক ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত কৰাৰ এক ষড়যন্ত্ৰ চলি আছে বুলি মন্তব্য দত্তৰ বৰ্তমানেও AIDFত ৰাষ্ট্ৰবিৰোধী শক্তি জড়িত হৈ থকাৰ অভিযোগ কৰে দত্তই দেখাত সমাজ সেৱাৰ কথা ক'লেও ইয়াৰ আঁৰত অন্য ৰহস্য লুকাই আছে বুলি তেওঁ মন্তব্য কৰে কেন্দ্ৰীয় চৰকাৰক এই ঘটনাৰ উচিত তদন্ত কৰাৰ দাবী জনায় ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত অসমক বিশেষকৈ ইছলামিক ৰাষ্ট্ৰত সামিল কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ ভাৰতবৰ্ষৰ স্বাধীনতা আগৰ পৰা চলি আছে আৰু যিটো ষড়যন্ত্ৰ সেই সময়ত মুছলিম লীগে বিশেষকৈ গ্ৰুপ চিত অন্তৰ্ভুক্ত কৰি অসমখনক পূব পাকিস্তানৰ লগত সামিল কৰাৰ কাৰণে যিটো ষড়যন্ত্ৰত সেই সময়ত আছিল সেই ষড়যন্ত্ৰকাৰীসকল এতিয়াও জীয়াই আছে বা এই ষড়যন্ত্ৰকাৰীসকলৰ বীজটো এতিয়াও ইয়াত আছে আৰু এই বীজটো আমি বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছোঁ যে এই বীজটো এটা সময়ত কোনোবাই UMF কৰিছে কোনোবাই প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিত আছে আৰু শেহতীয়াকৈ UDFত আছে আৰু UDFত যে এই যে আমাৰ ৰাষ্ট্ৰবিৰোধী যে শক্তি যে সোমাই আছে এই কথাটো আমি বাৰে বাৰে কৈ আহিছোঁ আৰু আজমল ফাউণ্ডেশ্যনৰ যোগেদি যিবিলাক কাম কাজ হয় দেখাত আমি ছ'চিয়েল ৱৰ্ক এইটো আমাৰ কাৰো সন্দেহ নাই কিন্তু তেখেতসকলে তাৰ যোগেদি যে এটা বেলেগ এটা ধৰণৰ যে ইয়াতে যে কুচকাৱাজ যে চলাই আছে
এই কথাটো এতিয়া চৰ্চাত আহিছে। গতিকে আমি নিশ্চিতভাৱেতো আমাৰ চৰকাৰে এই ক্ষেত্ৰত নিশ্চয় তদন্ত কৰিব। আৰু ইফালে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে উঠা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক কামত আজমলে পকেটৰ ধন খৰচ নকৰে বুলি উল্লেখ কৰি বিদেশৰ পৰা অহা ধনহে খৰচ কৰে বুলি অভিযোগ মন্ত্ৰী শৰ্মাৰ। বিদেশৰ পৰা অহা ধনৰো সঠিক ব্যৱহাৰ হোৱা নাই বুলি মন্তব্য কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিদেশৰ পৰা অহা ধনৰ উৎস যে সন্ত্ৰাসবাদৰ লগত জড়িত এটা প্ৰতিষ্ঠিত সংস্থাই দাবী কৰিছে এই তথ্য। ভাৰত চৰকাৰৰ তদন্তৰ পাছতহে সমগ্ৰ তথ্য পোহৰলৈ আহিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অসমৰ বহুত মানুহৰ ধাৰণা আছে যে বদৰুদ্দিন আজমলে নিজৰ পকেটৰ টকা দি কিছু মানৱীয় কাম কৰে। আচলতে তেনেকুৱা নহয়। তেওঁ বছৰি প্ৰায় 70ৰ পৰা 75 কোটি টকা এটা সময়ত বিভিন্ন বিদেশৰ সংস্থাৰ পৰা পাইছিলে আৰু সেই টকাৰে তেওঁ ইয়াতে হস্পিটাল বা আন কিছুমান চলাইছিল। এতিয়া মই ভাবোঁ যে কিছু নতুন তথ্য আজি ছ'চিয়েল মিডিয়াত এটা ভাৰতত ইতিমধ্যে FRCA ভায়োলেশ্যনৰ বিভিন্ন সত্য উদ্ঘাটন কৰা এটা প্ৰতিষ্ঠিত সংস্থাই দাবী কৰিছে যে যি উৎসৰ পৰা টকাবোৰ আহিছিল সেই উৎস সন্ত্ৰাসবাদৰ সৈতে জড়িত। দ্বিতীয়তে যিমান টকা আহিছিল সেই টকাৰো ইয়াত উচিত ব্যৱহাৰ হোৱা নাই। মই ভাবোঁ যে এই দিশটো ভাৰত চৰকাৰে নিশ্চয় তদন্ত কৰিব, কাৰণ FRCA ভাৰত চৰকাৰৰ অধীনত আৰু যদি তদন্ত হয় আমি ইয়াৰ কথা গম পাম। এতিয়া এই কথাখিনি গণমাধ্যমত প্ৰকাশ হৈছে, কিন্তু ইয়াৰ সত্যাসত্য অনুসন্ধান কৰাৰ দায়িত্ব নিশ্চয় ভাৰত চৰকাৰ। প্ৰথম পৰ্যায়ৰ BTC নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা দিন বাকী। এইবাৰ ব্যতিক্ৰমী ব্যৱস্থা দেখিবলৈ পোৱা যাব ভোটকেন্দ্ৰসমূহত। কৰোনা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা থাকিব ভোটকেন্দ্ৰসমূহত। মাস্ক, চেনিটাইজাৰ, ফেচ মাস্ক, স্কেনাৰ মেচিন, চাবোন, বাল্টি আদি থাকিব ভোটকেন্দ্ৰসমূহত। কৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি BTC নিৰ্বাচনত সম্পূৰ্ণ কোভিড নিয়ম মানি পালন কৰি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে নিৰ্বাচন আয়োগ। ভোট দিবলৈ ভোটাৰসকল আহোঁতে মাস্ক পৰিধান কৰি অহাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে। BTADৰ ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰণ কৰা হ'ব 395টা ভোটকেন্দ্ৰ আৰু যাৰ কাৰণে এইসমূহ সামগ্ৰী বৰ্তমান সাজু কৰি তুলিছে প্ৰশাসনে। আগবঢ়াইছো আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ এক বিশেষ ৰিপৰ্ট। যিসমূহ ভোটকেন্দ্ৰত নিৰ্বাচন অনুষ্ঠিত হ'ব সেই ভোটকেন্দ্ৰসমূহত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব কোভিড প্ৰট'কলৰ কাৰণে সেই ব্যৱস্থা আমি দেখুৱাব বিচাৰিছোঁ। আমি উপস্থিত আছোঁ BTC এই ভেৰগাঁও যি মহকুমাধি কাৰ্যালয়ত আৰু দেখিবলৈ পোৱা গৈছে যে যি বিশেষকৈ যি টেম্পাৰেচাৰ মেচিন ইয়াতে তেওঁলোকে লৈ যোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে হেণ্ড চেনিটাইজাৰ থাকিব, মাস্ক থাকিব। এইসমূহ সামগ্ৰী যিসমূহ কেন্দ্ৰলৈকে যিসকল বিষয়া যাব সেই বিষয়াসকলৰ লগত লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমি জানিম যে এই যি কাৰ্যালয়ত থকা এগৰাকী বিষয়া আছে তেওঁৰ পৰা আমি জানিব বিচাৰিম যে এইবাৰ ব্যতিক্ৰমী ব্যৱস্থা আপোনালোকৰ কৰা গৈছে, যিহেতু কোভিড প্ৰট'কলৰ কাৰণে কিছু নতুন নতুন সামগ্ৰী নিৰ্বাচনৰ যি ভোটকেন্দ্ৰলৈকে নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কি থাকিব নতুন সামগ্ৰী? হয়, আমি প্ৰথমতে যিবিলাক নেকি আমাৰ পলিং ষ্টেচনত যাব, ভোট কেন্দ্ৰত যেতিয়া যাব তাত যোৱা আমাৰ যিখিনি আমাৰ পলিং অফিচাৰ, প্ৰিচাইডিং অফিচাৰ থাকিব, এওঁলোকৰ কাৰণে আমি স্পেচিয়েলি আপোনালোকৰ ফেচ মাস্ক চিল ব্যৱহাৰ কৰা হৈছে নাম্বাৰ 1ত, আৰু নাম্বাৰ 2ত থাকিব আপোনালোকৰ এই আমাৰ মাস্ক থাকিব আমাৰ 4জন পলিং অফিচাৰৰ কাৰণে আৰু পুলিচ গাৰ্ড 2জনৰ কাৰণে আমি এইটো 25টাকৈ দিয়া হৈছে। 3 নম্বৰত থাকিব আপোনালোকৰ আমাৰ যিখিনি বিষয়াসকলে যাব পলিং ষ্টেচনত ভোট কেন্দ্ৰলৈ, এওঁলোকে ইণ্ডিভিজুৱেল ব্যৱহাৰ কৰিবৰ কাৰণে আমি প্ৰতিজন বিষয়াসকলক এটাকৈ দিয়া হ'ব 100 গ্ৰামৰ। আৰু 4ৰ্থ নম্বৰত থাকিব আপোনাৰ হেণ্ড গ্লভছ। যিহেতু আজিলৈকে আমাৰ অসম বা ভাৰতবৰ্ষৰ কোভিড-19 পেণ্ডামিকটো বৰ্তমানলৈকে চলি আছে, তাৰ কাৰণে এইখিনি আমাৰ BTC পৰিষদীয় নিৰ্বাচনৰ কাৰণে আমি যা যোগ কৰা হৈছে। আৰু আপোনালোকক এটা কথা মই জনাওঁ যে আমাৰ যেতিয়া
ভোটাৰসকলে ভোট দিবলৈ আহিব তেতিয়া আমাৰ আশা কৰ্মীসকলক অলৰেডি আমাৰ ট্ৰেইনিং দিয়া হ'ল এওঁলোকৰ কাৰণে আমি টেম্পাৰেচাৰ এটা গান ইউজ কৰা হ'ব যেতিয়া এণ্ট্ৰি কৰিব সকলো আমাৰ ভোটাৰ ব্যক্তিজনক এওঁলোকে টেম্পাৰেচাৰটো চাব কি আপুনি কি কামত ব্যস্ত হৈছে এতিয়া আমিতো ধৰ এমাহ আগৰ পৰা ইয়াত লাগি আছোঁ কামত বিশেষকৈ এইটো স্পেচিয়েলি ধৰক হেণ্ড চেনিটাইজাৰ আপোনাৰ মাস্ক আছে মোৰ প্ৰতিটো কেন্দ্ৰৰ কাৰণে সাজু কৰি ৰাখে কিমানটা কেন্দ্ৰ আছে আপোনাৰ টোটেল হ'ব 395টা হয় ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে BTC নিৰ্বাচনক লৈ সাজু হৈ পৰিছে সকলো এফালে ৰাজনৈতিক দল আনফালে দেখিলে প্ৰশাসন সাজু হৈ পৰিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন আজমল ফাউণ্ডেশ্যনলৈ বিদেশৰ উগ্ৰপন্থী সংগঠনৰ লগত সুসম্পৰ্ক থকা সংস্থাৰ ফালৰ পৰা পুঁজি অহা বুলি উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলামে নিউজ 18ত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ইছলামৰ মতে ফাউণ্ডেশ্যনক বদনাম কৰাবলৈ কৰা হৈছে পৰিকল্পিত ষড়যন্ত্ৰ আজমল ফাউণ্ডেশ্যনক লৈ ইউকেৰ পৰাহে আহে টকা এই মন্তব্য তেওঁৰ লগতে ফাউণ্ডেশ্যনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংক্ৰান্তত তদন্ত হ'লে সন্মুখীন হ'বলৈ সাজু বুলিও মন্তব্য কৰে 2005 চনৰ 18 জুলাইত জন্ম হোৱা ফাউণ্ডেশ্যনত 2020-21 বৰ্ষত বৰ্তমানলৈকে প্ৰায় 50 কোটি টকা অহা বুলিও তেওঁ মন্তব্য কৰে এই খণ্ডত আগবঢ়াইছো আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ এক ৰিপৰ্ট বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বিশ্বৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সুসম্পৰ্ক থকা সংস্থাৰ ফালৰ পৰা আজমল ফাউণ্ডেশ্যনলৈ টকা অহা বুলি ইতিমধ্যে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু ইতিমধ্যে মোৰ লগত আছে আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক খছৰুল ইছলাম ডাঙৰীয়া আৰু তেখেতৰ পৰা পোনপটীয়াভাৱে আমি জানিবলৈ যত্ন কৰিম মই আপোনাৰ প্ৰথমে কিমান দিনৰ পৰা আজমল ফাউণ্ডেশ্যনৰ লগত জড়িত সেই কথা আমি জানিব বিচাৰিছোঁ মই আজমল ফাউণ্ডেশ্যনৰ জন্মলগ্নৰ পৰাই জড়িত আছোঁ 2005-ৰ 18 জুলাই আমাৰ আজমল ফাউণ্ডেশ্যন এষ্টাব্লিছ হৈছে আৰু তেতিয়াৰ পৰাই মই আজমল ফাউণ্ডেশ্যনৰ লগত জড়িত আছোঁ কি পদত আছে আপুনি মই প্ৰথমে মেনেজাৰ আছিলোঁ তাৰপিছত জেনেৰেল মেনেজাৰ পদলৈ উন্নীত কৰা হৈছিল বৰ্তমানে মই ডাইৰেক্টৰ পজিশ্যনত আছোঁ মানে কোন দেশৰ পৰা আপোনাৰ আজমল ফাউণ্ডেশ্যনৰ টকা আহে কি কামৰ কাৰণে টকাবিলাক পঠিওৱা হয় আপোনাৰ ইয়ালৈ আমাৰ বিশেষকৈ FCRৰ অধীনত ইউকেৰ পৰা মেইনলি আমাৰ ফাণ্ডবিলাক কিছুমান অৰ্গেনাইজেশ্যনৰ জৰিয়তে আহে আৰু গোটেই FCRৰ তত্ত্বাৱধানত মানে এই ফাণ্ডখিনি আহে মানে কোনকেইটা সংগঠনে দিয়ে আপোনাৰ টকাৰ নামকেইটা ক'ব পাৰিব নেকি কিমানটা সংগঠন আছে 8খনমান সংগঠন আছে যিসকলৰ পৰা আৰু এতিয়া কম বেছি হয় কেতিয়াবা কোনো অৰ্গেনাইজেশ্যনে দিয়ে কেতিয়াবা নিদিয়ে তো মোটামুটি 5ৰ পৰা 8খনমান অৰ্গেনাইজেশ্যন তেওঁলোকে দিয়ে তাতে আমাৰ ইছা ফাউণ্ডেশ্যন আছে মোবাইল ফৰ ট্ৰাষ্ট আছে আলিমদাদ ফাউণ্ডেশ্যন আছে টপ ডাইৰেক্ট আছে এনেকুৱা এইবিলাক অৰ্গেনাইজেশ্যনে মানে ফাণ্ডখিনি দিয়ে আৰু মেইনলি আমাৰ ফাণ্ডখিনি মানে সামাজিক কাম কাজবিলাকত যেনেকৈ খোৱা পানীৰ ওপৰত আহে ৰিলিফৰ মেইন মানে ৰিলিফ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে ফাণ্ডখিনি আছে লগতে কিছুমান শিক্ষাৰ কামৰ কাৰণে মানে আহে মানে বিশেষকৈ এই সংগঠনকেইটা ইউকেৰ হয় এইকেইটা ইউকেৰ বাহিৰে বেলেগ সংগঠনৰ পৰা টকা আহে নেকি ইউকেৰ বাহিৰত আগত এটা অৰ্গেনাইজেশ্যন টাৰ্কিবেজ আছিলে কিন্তু বৰ্তমানে এইটো বন্ধ হৈ গৈছে চৌদি বা ডুবাই তেনেধৰণৰ চৌদি ডুবাই তেনেকুৱা কোনো অৰ্গেনাইজেশ্যনৰ পৰা আমাৰ আজমল ফাউণ্ডেশ্যনৰ কোনো টকা নাহে যিহেতু আপুনি জন্মলগ্নৰ পৰা আজমল ফাউণ্ডেশ্যনৰ লগত আছে এতিয়ালৈকে বৰ্তমান কিমান টকা আহিছে বা বছৰি কিমান টকা আহে কিবা জানে নেকি আপুনি নিজে এনেকৈ আমি গোটেই এতিয়ালৈকে কিমান টকা আহিছে সেইটো হিচাপ তেনেকৈ উলিওৱা নাই কিন্তু মোটামুটি 40 পৰা 50 কোটিলৈ মানে বছৰত আহে প্ৰতি বছৰে কিবা যদি চৰকাৰে যদি কিবা তদন্ত কৰে আপোনালোকে খাজু সন্মুখীন মানে এইটো চাওক আমি এটা যিহেতু আমি ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যন চৰকাৰৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু আমি বিচাৰোঁ যদি এইটো মানে তদন্ত হয় তেনেহ'লে সকলো বস্তু মানে প্ৰমাণ হৈ যাব তদন্ত আপোনালোকে নিজে তদন্ত দাবী কৰিবনে আমি নিশ্চয় কৰিম আমি কোনো ধৰণৰ যেহেতু এতিয়া ইমান ডাঙৰ এটা বদনাম মানে তেওঁলোকে মানে আনিব বিচাৰিছে এনেকুৱা এটা মানে কাল্পনিক ফিগাৰ দি পেলাই মানুহৰ মাজত এটা ভুৱা বাতৰি এটা ভুৱা মানে এটা ইমেজ মানে দিব বিচাৰিছে সেই বস্তুটোৰ কাৰণে আমিও বিচাৰোঁ যদি তদন্ত হয় তদন্ত কৰি সকলো বস্তু ক্লিয়াৰ হৈ যাব ইয়াতে যে আজমল ফাউণ্ডেশ্যনৰ এটা টকা যে মানে পাৰ্টিকুলাৰ পাৰ্পাছত আৰু ছ'চিঅ' ইকনমিক এণ্ড এডুকেশ্যনেল ডেভেলপমেণ্টত খৰচ কৰে সেইটো সম্পূৰ্ণকৈ মানে ওলাই পৰিব নিশ্চয়কৈ ইতিমধ্যে আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলামে আমাৰ আগত প্ৰকাশ কৰিছে